আমাৰ সভাপতি জিয়াউল হক চাহাবে যিবিলাক অভিযোগ উত্থাপন কৰিছে সব ভিত্তিহীন আৰু এইবিলাক তেওঁৰ বনোৱা কথা। তাৰ কাৰণ মধ্যাহ্ন ভোজনৰ 1,60,000 টকা, আন্তঃগাঁথনি 69,000 টকা আৰু কানাড়া বেংকৰ 48,150 টকা মই তেওঁক মুকলি কৰি দিওঁ। মুঠ 2,77,150 টকা তেওঁ মুকলি কৰি দিওঁ। কিন্তু তেওঁ এইবিলাক পায়ো আৰু নতুন বিল্ডিঙৰ কাম আহে, তাৰ পৰা তেওঁ 80,000 টকা লয়, মোক মানে ভাবুকি দিবলৈ লৈ যায় যে মোক টকাখিনি দিব লাগে। আচ্ছা, তথাপি মই দিছোঁ আৰু ভেণ্ডৰৰ পৰা পিছত মানে কি টকাখিনি কোনে পূৰা কৰিলে? আপুনি? মই পূৰা কৰিলোঁ যে মোৰ বিল্ডিঙৰ কাম কৰিব লাগিব। পাছত মই কি কৰিলোঁ, সেই আকৌ নিজৰ পকেটৰ পৰা এই পইচা ভৰি পেলাই মই বিল্ডিঙৰ কাম কমপ্লিট কৰিছোঁ। লগতে ভেণ্ডৰৰ পৰা তেওঁ 15,000 টকা মোক নকৈ লৈ যায় আৰু স্কুলৰ 8 বেগ চিমেণ্ট কাম কৰা চিমেণ্টো তেওঁ 8 বেগ চিমেণ্টো ঘৰত লৈ যায়। লগতে স্কুলৰ পৰা তেওঁ 4টা বেঞ্চ লগতে 2 ফাল টিনো লৈ যায়, ঘৰত লৈ যায়, নিজা ঘৰত লৈ যায়। তেনে ঘটনাটো ওলোটা, সভাপতিয়ে কৰি আছে ঘটনাটো ওলোটা। আপোনাক যে সভাপতিয়ে ভাবুকি দিয়ে এই সম্পৰ্কে কি ক'ব? আৰু মই এই কামখিনি কৰাৰ কাৰণে, বিল্ডিঙৰ কাম কৰাৰ কাৰণে তেওঁ মোক ভাবুকি দিছে যে এই কাম আপুনি কৰিব নোৱাৰিলে, যদি আপুনি কৰে নহ'লে আপোনাৰ অসুবিধা হ'ব। সেইকাৰণে এনেকৈ 2-3 বাৰ মোক কৈছিল। তাৰ কাৰণে মই থানাত গৈ পেলাই এজাহাৰ এটা দি আহিছোঁ যে যাতে আমাক ভৱিষ্যতে আৰু এনেকুৱা কৰিব নোৱাৰে, সেই ভয়তে মই মোৰ ছেফটিৰ কাৰণে থানাত এনেকৈ এটা গোচৰ দি আহিছিলোঁ। এতিয়া চৰকাৰক কি ক'ব? এতিয়া চৰকাৰক এইখিনি ক'ম যে ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই আমাৰ টকা আন্তঃগাঁথনি কানাড়া বেংক আৰু মধ্যাহ্ন ভোজনৰ টকাৰ উচিত তদন্ত কৰিব লাগে আৰু নতুন বিল্ডিঙৰ 70,000 টকাও এইটো তদন্ত কৰিব লাগে। তাৰপিছত ভেণ্ডৰৰ পৰা লোৱা টকা, বিদ্যালয়ৰ বেঞ্চ আৰু চিমেণ্ট, এইবিলাক সম্পূৰ্ণ বস্তু তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যাতে এইটো চালিজাৰি চাই মোক এটা ন্যায় বিচাৰ দিয়ে, এইখিনি মোৰ। তাৰমানে মিছা অভিযোগ কৰিছে সভাপতি? মিছা অভিযোগ কৰিছে। কি নাম আছিল সভাপতি? সভাপতিৰ নাম আছে জিয়াউল হক। আপোনাৰ নাম? মোৰ নাম কাজী ৰাহিনুৰ ৰহমান। আপুনি কি প্ৰধান শিক্ষক? মই প্ৰধান শিক্ষক। আপোনাৰ বিদ্যালয়ৰ নাম? 1393 নম্বৰ আলহাত ফকিৰ প্ৰাথমিক বিদ্যালয়।